Guys, welcome back to my channel. So guys, আজি মই এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰত। তো আজি ৰেচিপিটো হ'ল ভাত কেৰেলা। সকলোৱে খাই ভাল নাপায় ভাত কেৰেলা, কিন্তু এইটো ৰেচিপি যেতিয়া আপুনি খাব আপোনাক মই গ্যাৰান্টি দি কৈছো এবাৰ হলেও ক'ব যে ওয়াও বহুত টেস্টি হয় ৰে। কিন্তু এইটো ৰেচিপি অলপ বেলেগ টাইপত বনাম আৰু খাবলৈ ইমান ভাল লাগে। মই ফাৰ্ষ্ট যেতিয়া মোৰ হাজবেণ্ডক খুৱাইছিলোঁ এইটো ৰেচিপি বনাই, তেখেতে ভাত কেৰেলা খাই ইমান ভাল নাপায়, কিন্তু আকৌ এবাৰ মোক কৈছে যে নেক্সট টাইম আৰু বনাবা, এইটো বহুত টেষ্টি হৈছে, বহুত ভাল লাগিছে। তো আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰিব, খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈ ইমান টান নহয়, বহুত চিম্পল হয়। তো বলক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। চাৰিটা ভাত কেৰেলা লৈ লৈছোঁ মই। এতিয়া এইখিনি ভাত কেৰেলা ধুনীয়াকৈ ধুই লওঁ। এনেকৈ দুফালে কাটি লৈছোঁ আৰু মিহি মিহিকৈ এনেকৈ এৰিয়াই দিছোঁ তাৰে ওপৰৰ যোনটো লেয়াৰ থাকে এই লেয়াৰটো। এনেকৈ মই সবখিনি কাটি ল'ম। তাৰপিছত মই এনেকৈ মাজৰ পৰা ফালি সৰু সৰু পিচ কৰি লৈছোঁ। এইটো শেপৰ হ'ব লাগিব আৰু আপোনাৰ সাইজটো ইমান কণ হ'লে হ'ল। ইয়াত মই এচামুচ নিমখ দি দিছোঁ আৰু এচামুচ হালধি। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম যাতে সবতে হালধি আৰু নিমখ ভালকৈ লাগি যায়। তেতিয়া মানে ভিতৰত নিমখটো সোমাই যাব ধুনীয়াকৈ আৰু কালাৰটো ধুনীয়া এটা আহিব। তো এইটো মই এনেকৈ লগাই কেনে আপোনাৰ 5 মিনিট বা 10 মিনিটৰ কাৰণে মই থৈ দিম। সবতে লগাই ল'ব, প্ৰত্যেকটা পিছত লগাই ল'ব হালধি নিমখ যাতে সবকেইটা পিছত লাগি যায় ধুনীয়াকৈ। এতিয়া কেৰাহীত বহাই দিছোঁ আৰু তেল দি দিছোঁ। এতিয়া এপিচ এপিচ এনেকৈ ইয়াত যিমান কণ হয় ইমান ভাত কেৰেলা দি দিম আৰু ঢাকনি লগাই এনেকৈ ফ্ৰাই হ'বলৈ দিম। কালাৰটো অকণমান ব্ৰাউন হ'ব লাগিব, দুইফালে ফ্ৰাইটো যাতে ধুনীয়াকৈ হৈ যায়। আৰু একফালে মই বেলেগ এটা কেৰাহীত তেল দি লৈছোঁ আৰু 3টা পিয়াজ কাটি লৈছোঁ মই মিডিয়াম সাইজৰ আৰু সৰু সৰু পিচ কৰিছোঁ আৰু সেইবোৰ তেলত দি দিম। এইটো অকণমান টাইম ফ্ৰাই কৰিম মই। ফ্লেমটো ফুল ৰাখিলে হ'ল। এতিয়া অকণমান নিমখ দি লৈছোঁ টেষ্ট অনুসৰি, অকণমান হালধি আৰু অকণমান কাশ্মীৰী পাউডাৰ আৰু এইখিনি মিক্স কৰি ল'ম। জিৰা পাউডাৰ দি লৈছোঁ এচামুচ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। হৈ গ'ল। এতিয়া আদা নহৰুৰ পেষ্ট দি লৈছোঁ এচামুচ আৰু জলকীয়া এটা। এতিয়া 1 মিনিট মান আপোনাৰ খিনি ফ্ৰাই কৰাৰ পিছত মই পানী দি দিছোঁ। পানী প্ৰায় 1 কাপ দিছোঁ মই ইয়াত। এতিয়া এইখিনি পানীৰে অলপ উতলিব লাগিব। পানীখিনি উতল অহাৰ পিছত এয়া উতল আহি গৈছে। এতিয়া মই ভাত কেৰেলাখিনি দি দিম। আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এইটো মই 2 মিনিটৰ কাৰণে লো ফ্লেমত, একদম লো ফ্লেমত এইখিনি সিজিবলৈ দিম।
ঢাকনি লগালেও লগাব পাৰে নলগালেও একো অসুবিধা নাই বাস 5 মিনিট পিছত এয়া এনেকুৱা হৈছে এতিয়া মই লাষ্টত এচামুচ সস দি দিম যাতে টেষ্টটো জ্বলা মিঠা নিমখীয়া সবখিনি পায় আৰু এতিয়া মিক্স কৰি লম এতিয়া ধুনীয়াকৈ প্লেট এখনত মই সাৰ্ভ কৰিম দেখিছেনে কালাৰটো কিমান ধুনীয়া আহিছে খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় শিওৰ ট্ৰাই কৰিব আপোনালোকে আৰু এয়া মোৰ ভাত কেৰেলা মছলা ৰেডি হৈ গ'ল দেখিছেনে ৰেচিপিটো কিমান ইজি বনাবলৈ আৰু খায়ো সকলোৱে ভাল পাব তো ট্ৰাই শিওৰ কৰিব আপোনালোকে যদি এই ৰেচিপিটো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেন্তে এতিয়াতে সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো দবাই দিব যাতে মই আপলোড কৰাৰ লগালগ ৰেচিপিবোৰ আপোনালোকে গম পাই যায় আৰু চাব পাৰে পুনৰ লগ পাম অতি সোনকালে আন এটা ৰেচিপিৰ সৈতে তেতিয়ালৈকে বাই বাই